গুড মৰ্ণিং সকলোকে। আমি আজি আকৌ পুৱাই লগ হৈ এঠাইলৈ আহিছোঁ। ক'লৈ আহি আছোঁ আপোনালোকে চাব ভিডিঅ'টো শেষলৈ স্কিপ নকৰাকৈ, তেতিয়া নিশ্চয়কৈ বুজি পাব ক'লৈ আমি আহি আছোঁ। আৰু এয়া বেছি দূৰ নাই, সেয়া দেখিলেনে প্ৰচেছনৰ কাৰণে যো-জা কৰি আছে। মানে এটাকৈ দলসমূহ ওলাই আহি আছে আৰু একলগ হোৱা নাই, সকলোৱে আহি পেলাই জেগাত একলগ হ'ব আৰু এয়া দেখিছেনে বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীসকলে ওলাই আহিছে প্ৰচেছনৰ কাৰণে। আৰু চাই থাকোঁ আপোনালোকে, অলপ পিছতে বহুতেই মানে গাড়ী ভিৰ হৈ যাব। আৰু আমি অকণমান সোনকালে আহি পালোঁ বাৰু, যিহেতু প্ৰচেছন চাম বুলি আহিছিলোঁ, কিন্তু চাবলৈ পাওঁ নে নাপাওঁ নাজানো। আৰু ইমানেই গাড়ী মানে পাৰ্কিং কৰিবলৈ ভিৰ নহয়। আৰু আমি এইফালে পাৰ হৈ যেনে তেনে এইটো পাৰত আহিলোঁ। আৰু এতিয়া গেটৰ সন্মুখত সোমাই গৈ আছোঁ, যিহেতু ইয়াতো ভিৰ, সকলোতে ভিৰ আৰু মানুহ ক'ৰ পৰা মানুহবোৰ ইমান ওলাই নাজানো আৰু দেই, ইমানেই ভিৰ যেনে তেনে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক অধিৱেশন যোৰহাটত চাবলৈ আহিছোঁ বৰ্তমান। আৰু আপোনালোকক দেখুৱাম, অকণমান চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ। ইমানেই ডাঙৰ নহয় ঠাইডোখৰ, হয়তো 10-12 পুৰা বেছি হ'ব নেকি, ইমানেই বহল। আমি গৈ শেষ নকৰিলোৱে, মানে আমি অকল ৰাইট চাইডে গৈ ৰাইট চাইডৰ ফালে চালোঁ, লেফ্ট চাইডৰ ফালে নগ'লোগৈ আমি। আৰু আমি যিকেইটা চালোঁ আপোনালোকক অকণমান ভিডিঅ' মানে কেমেৰাত যিকেইটা বন্দী হয় তাকে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে চাওক, আমি মানে কিমান দূৰ চাওক আপোনালোকে ভিডিঅ'তে দেখিব পৰা যাব, মানে ইমানেই বহল। এতিয়া আমি সোমাই আহোঁতে যিহেতু সকলোৱে প্ৰচেছনত গৈছে, কিছুমান অকণমান মানুহ পাতল আছিলে, আৰু ওলাই আহোঁতে ইমানেই ভিৰ হৈ গ'ল নহয়, সঁচাকৈয়ে দেই, মানে চাই শেষ কৰিব নোৱাৰিলোঁ। আৰু যিহেতু পিছবেলা হ'লে গাড়ী বহুতেই জাম হ'ব বুলিয়ে আমি সোনকালে ওলাই আহিছিলোঁ, হ'লেও মানে সোনকালে আহি নাপালোঁগৈ আৰু 4 ঘণ্টা লাগিলে আৰু 1.5 কিলোমিটাৰ ৰাস্তা। আৰু এইফালে ইয়াত যোৰহাটৰ শিবিৰ আৰু নিজৰ ডিষ্ট্ৰিক্টত শিবিৰ পাতি দিয়া হৈছে, যিহেতু তেওঁলোকে ইয়াত থাকিব পাৰিব। এয়া হৈছে যোৰহাট ডিষ্ট্ৰিক্টৰ শিবিৰ। আমি অকল এইখনতেও সোমালোঁ। আৰু এইফালে নাও, এইবোৰ ধুনীয়াকৈ আপোনালোকে ঠাইডোখৰ ডেক'ৰেশ্যন কৰা চাবচোন আছে। দেই, কিমান বহল, মানে সঁচাকৈ ক'ব লাগিব। এইফালে দেখুৱাই দিছোঁ অকণমান। এম্বুলেন্স আহিছে। ফুটাই নাই এম্বুলেন্স। আৰু এইফালে গ্ৰন্থমেলা, আমি এতিয়া গ্ৰন্থমেলাতে সোমামগৈ আৰু তাৰপিছত এইফালে নাযাওঁ আৰু, যিহে ৰ'দ দিছে। ঈশ্বৰ, ৰ'দে লওঁনে ধূলিয়ে খাওঁনে। এইফালে বেটীহঁতি আইচক্ৰীম খোৱাত লাগিয়ে গ'ল আৰু গৰমত।
কোনটো কেইটকা এইটো কমোৱা 120 মালিক 120 এইটো কেইটকা নাই কম গুচি গ'ল কম গুচি গ'ল তোমালোকে এইবোৰ ব্যৱস্থা তোমালোকে কৰিব লাগে ন একেহে সৰু ল'ৰা ছোৱালীবিলাকে তাত কিবা এটা হয় নহয় যদি সৰু ল'ৰা ছোৱালীবিলাক কিবা এটা হ'ল তাৰ ৰিক্স ল'লেও একো নহয় বন্ধ কৰা নহয় ঠিকেই কৈছে অঁ এইবোৰ বন্ধ কৰিব লাগে একো ৰিস্ক নথকা বস্তু লাগিব আছে তাত ন আগত চাই ল'ব লাগে সেইবোৰ ঠিক আছে নাই ইয়াত মানে কেইটামান ল'ৰা ছোৱালীয়ে মানে উঠি আছিলে যিহেতু উঠা সময়তে পমটো গুচি গ'ল আৰু তেতিয়া ধৰিছে অভিভাৱকে যিহেতু ইয়াত যদি ল'ৰা ছোৱালীকেইটাৰ কিবা এটা হ'লে ইয়াৰ ৰিস্কটো কোনে ল'ব ইয়াততো ব্যৱসায় কৰিব নালাগে ন ল'ৰা ছোৱালীক লৈ তেনেকুৱা নিজে এবাৰ চেক কৰি চাব লাগে যিহেতু পম আছে নে নাই ইয়াত যদি ল'ৰা ছোৱালীকেইটাৰ যদি কিবা এটা হয় ভগৱানে নকৰক তেতিয়া ৰিস্কটো ল'ব নাই সেইটো সুধিছে ঠিকেই কৰিছে যিহেতু মেলা হওক যিয়ে হওক পূজা হওক কিবা অধিৱেশন হওক ইয়াত মানে বিজনেছ ব্যৱসায় তাহাঁতৰ থাকেই মানে